আমি উপস্থিত আছোঁ গোলাঘাটৰ 10 চমুৱা শগুনপাৰাৰ 10 চমুৱা গাঁওখনত আৰু এই গাঁৱৰে কাষেদি বৈ গৈছে ধনশিৰি নদী আৰু এই ধনশিৰি নদী পাৰতে শ শ খেতিয়কে কৃষি কাৰ্য সম্পন্ন কৰে। বছৰৰ 12 মাহে তেওঁলোকে খেতি কৰে আৰু অসমৰ এটা উল্লেখনীয় কৃষি ভঁৰাল হিচাপে জনাজাত এই শগুনপাৰা গাঁওখন। ইয়াৰ পৰা উজনি অসমৰ সকলো জিলা নগালেণ্ডলৈও নিয়া হয় শাক পাচলি আৰু ধান আদি সৰবৰাহ কৰা হয় আৰু নামনিলৈও ইয়াৰ পৰাই বহু পাচলি যায়। কিন্তু ইয়াত এই নদী খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি একাংশ কৃষকৰ কৃষিভূমি উচন কৰিলে আৰু ফলত সেই মাটিখিনি দৈয়াং নদী সিটো পাৰলৈ গুচি গ'ল। সেইটো টেঙানী এলেকা বুলি কোৱা হয়, যদিও নামবৰী জাপৰ মাটি নাম দিয়া হ'ল টেঙানী এলেকা। আৰু ইয়াত তেওঁলোকৰ মাটি নাই আৰু সেইসকলে এতিয়া লোকৰ মাটি লিজত লৈ খাজানাত লৈ পেলাই তেওঁলোকে খেতি কৰিবলগীয়া হৈছে। আৰু আমি উপস্থিত থকা এই জেগাটুকুৰা হ'ল এই জেগাটুকুৰাতে ব্যাপক ৰূপ ধৰিছে খহনীয়াই, কিয়নো কিছু আগত অসম চৰকাৰে জিঅ' বেগ লগাই দি তেওঁলোকে খহনীয়া ৰোধৰ ব্যৱস্থা কৰিছিল আৰু সেই জেগাত খহনীয়া ৰোধ হ'ল যদিও এই এলেকাটোত বহুত দূৰ দূৰণিলৈকে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। কাষেদি যিখন ধনশিৰি নদী বৈ গৈছে, সেই নদী খহনীয়াৰ কথা বিষয়ে আপুনি কওক। ধনশিৰিয়েতো আমাক জুৰুলা কৰিছে। বহুত গাঁও উচ্ছেদ হৈ গ'ল, বহুত মানুহ গুচি গ'ল। তাৰমানে ধনশিৰি ইটো পাৰে নাম্বাৰ ৰিজাৰ্ভৰ মাজত বহুত মাটি আমাৰ কৃষকৰ গাঁও গোটেই সোমাই গ'ল। আৰু তাৰ দ্বিতীয়তে আজি 4-5 বছৰ হ'ল অজন্তা বাইদেৱে আমাক এই জাতিৰ মাটিৰ ভেটি ৰক্ষা কৰা কথা চৰকাৰখন অহাৰ লগে লগে বাইদেৱে আমাক এই ভেটি ৰক্ষা কৰিলে। গৰা খহনীয়াটো বৰ্তমান আমাৰ এতিয়া ৰখি আছে, জিৰ' বেগ দিলে, পাকুপাইন দিলে, তাৰমানে ৰখি আছে। আৰু তাৰ ভাটিফালে এতিয়া আমাৰ যিখিনি খেতি কৰি খাই থকা মাটিখিনি একদম নদীয়ে একদম বছৰি খহাই লৈ গৈ আছে। কিমান দূৰৰ পৰা? এই মানে ধৰি লওক এতিয়া 2 কিলোমিটাৰ আশে পাশে পৰা ধৰি পেলানি এই গোটেই আমাক খেতি কৰা জেগাটুকুৰা গোটেই খহি গৈ আছে। গতিকে তাতে আকৌ যদি কিবা এটা পাকুপাইন পেলাই পিনি যে আমাক খেতি কৰা মাটিখিনি যদি আমাক সুৰক্ষা দিয়ে, ৰক্ষা কৰে, তেতিয়া বহুত আমি উপকৃত হ'ম। কিমানজন খেতিয়কৰ মাটি এনেকৈ ওচৰ বহুত আমাৰ এতিয়া ইয়াত 100জনৰ ওপৰত মানে মাটি আছে ইয়াত। কিছুমানৰ মাটি নাই, শিপা হৈ গ'ল, খেতি কৰিবলৈ মাটিয়ে নাইকিয়া হৈ গ'ল। লোকৰ মাটি লৈ খেতি কৰে, এতিয়া লোকৰ মাটি খাজনা দি পিনি খেতি কৰিবলগীয়া হৈছে। এতিয়া আমিও তেনেকৈয়ে চলি আছোঁ। এইবিলাক মাটি আমাৰ নিজৰ মাটি নহয়, খাজনা দি পিনিয়ে কৰিছোঁ। গতিকে হ'লেও মাটিটো যিমান আছিলে আগতে চব খহি গুচি গ'ল, এতিয়া কমি গ'ল মাটিটো। ধনশিৰি গৰাপৰীয়াকৈ খেতি কৰিছোঁ। ধনশিৰিয়ে চব মানে খহাই লৈ গুচি গৈছে, বছৰি খহি গৈ থাকে। যোৱা বছৰ এতিয়া কৰিছিলোঁ যিডোখৰ মাটিত ইমান ধুনীয়া খেতি হৈছিলে, এইবছৰ কৰিবলৈ নাপালোঁ। এইবছৰ আকৌ হতি দিলোঁ, বহুত লৈ গুচি গ'ল, নদীয়ে লৈ গ'ল। হয়, ঠিক আছে।